চাওক, মন্তব্য দিয়ক বা মন্তব্য নিদিয়ক, সহায় কৰক, টিম পঠাওক, খবৰটো পাইছে নিশ্চয়, টিম পঠাওক। মানুহবোৰ আমি উদ্ধাৰ কৰিব পৰা নাই, নাজিৰাত আমি মানুহবোৰ উদ্ধাৰ কৰিব পৰা নাই। আমাৰ ৰিলিফবোৰ আজি আমাৰেই অসমৰ যুৱক যুৱতীসকল নিজেই তেওঁলোকে নাও বনাই এতিয়া ভিতৰৰ গাঁৱৰ ওচৰত যাবলৈ চেষ্টা কৰিছে। প্ৰশাসনতে এৰিয়ে দিলে, প্ৰশাসনে হাত দাঙি দিলে। তো এনেকুৱা এটা ব্যৱস্থা কৰক। ওচৰত তেওঁলোকৰ পশ্চিমবংগ তেওঁলোকৰ চৰকাৰ, বিহাৰৰ তেওঁলোকৰ চৰকাৰ, তাৰ পৰা ফ'ৰ্চ পঠাওক, পৰ্যাপ্ত নাও পঠাওক, ইঞ্জিনিয়াৰ পঠাওক, টেকনিচিয়ান পঠাওক। সোনকালে ঘৰখিনি আমি পুনৰ নিৰ্মাণ কৰোঁ, মানুহ ওচৰলৈ যাওঁ। আজি এনেকুৱা এটা পৰিস্থিতি পৰিৱেশ, আজি যদিও অসমত বিভিন্ন অঞ্চলত বানপানী হয়, কিন্তু এইবাৰ উজনি অসমত মানুহৰ যি অৱস্থা, যি দুৰ্যোগ, মই ইয়াৰ পূৰ্বে মইতো নিজৰ ৰাজনৈতিক যাত্ৰাত 15-20 বছৰ মই দেখা নাই। চাওক, পুনৰবাৰ এতিয়া বৰ্তমানৰ চৰকাৰৰ কাম কি, আজি সেইটোৱে মূল কথা। যে চৰকাৰে যেতিয়া কামখিনি কৰিব পৰা নাই, চৰকাৰৰ কাম কথা আমি আলোচনা কৰা নাই। চৰকাৰে বাহিৰে ব্যক্তিসকলে, দল সংগঠনসকলে তেওঁলোকে ব্যক্তিগতভাৱে কি কৰিছে সেয়া লৈ মূল চৰ্চা। এইখিনি যে আপোনালোকে প্ৰশ্ন কৰিছে, তাৰ মানে যে চৰকাৰৰ কামখিনি আজি উল্লেখযোগ্য হোৱা নাই। আৰু সেইটোৱে আজি তাৰিখত যি প্ৰাকৃতিক দুৰ্যোগ, চৰকাৰৰ কাম লৈ যে আজি কোনো আমাৰ কথা নাই, বতৰা নাই, উদাহৰণ নাই, প্ৰমাণ নাই, সেইটোৱে আটাইতকৈ ডাঙৰ এটা ডাঙৰ অভাৱ আজি তাৰিখত আমি দেখা পাওঁ।